আজি দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এতিয়া যি শিক্ষাবৰ্ষ চলি আছে জুলাই 2025 চনৰ পৰা যিটো শিক্ষাবৰ্ষ সেই শিক্ষাবৰ্ষৰ বিভিন্ন পাঠ্যক্ৰম বিশ্ববিদ্যালয়ত পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰাৰ যিটো প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াৰ জৰিয়তে আহৰণ কৰা ডিগ্ৰীৰ মান্যতা আৰু তাৰ যোগ্যতা সম্পৰ্কে বিভিন্ন ধৰণৰ দিশ সামৰি সকলোকে উদ্দেশ্য কৰি এখন সজাগতা সভা আমি অনুষ্ঠিত কৰোঁ আৰু এই সজাগতা সভাৰ জৰিয়তে আমি যিকেইটা কথা আমি ৰাইজৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ সেইকেইটা হ'ল যে আমি সম্প্ৰতি এই শিক্ষাবৰ্ষত আমাৰ স্নাতকোত্তৰ 18টা পাঠ্যক্ৰম 12টা স্নাতক পাঠ্যক্ৰম 13টা ডিপ্ল'মা পাঠ্যক্ৰম আৰু 11টা চাৰ্টিফিকেট পাঠ্যক্ৰমকে ধৰি প্ৰায় 49টা পাঠ্যক্ৰম এই শিক্ষাবৰ্ষত আমি নামভৰ্তিৰ কাৰণে মুকলি কৰিছোঁ আৰু যোৱা 10 জুলাইৰ পৰা এই নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আগষ্টৰ মাহত এই নামভৰ্তি প্ৰক্ৰিয়া চলি থাকিব আৰু এই নামভৰ্তি প্ৰক্ৰিয়া ইউজিচিৰ নিৰ্দেশানুসৰি যদি আগবঢ়াব লগা হয় অৰ্থাৎ তাৰ যদি শেষৰ যিটো নামভৰ্তিৰ দিন আগবঢ়াব লগা হয় তেতিয়াহ'লে সেইটোও কৰা যাব এতিয়া আমি এই পাঠ্যক্ৰমসমূহত যিখিনি সা সুবিধা আমি আগবঢ়াইছোঁ যে আমাৰ পাঠ্যক্ৰমত যেতিয়া অংশগ্ৰহণ কৰে সেই অধ্যয়ন কৰা যিসকল শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলে কি ধৰণৰ সুবিধা পাব সেই সুবিধাসমূহৰ ভিতৰত আমি 3-4টা কথা বিশেষভাৱে গুৰুত্ব দিছোঁ এটা হ'ল যে আমাৰ যিটো ফ্লেক্সিবিলিটি আছে অৰ্থাৎ আমাৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ ৰেগুলাৰ ক্লাছ নকৰাকৈও তেওঁলোকে মাত্ৰ নিজৰ প্ৰচেষ্টাত আৰু আমাৰ নিজৰ শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰি আৰু আমাৰ যিবিলাক নিজৰ ৰিচোৰ্চেছ আছে ইউটিউব ভিডিঅ'ৰ পৰা আৰম্ভ কৰি আমাৰ যিমান শিক্ষণ সামগ্ৰী আছে সেই শিক্ষণ সামগ্ৰীসমূহ ব্যৱহাৰ কৰি তেওঁলোকে নিজেই সেই শিক্ষা সমাপ্ত কৰিব পাৰিব দ্বিতীয় যিটো কথা আমি কৈছোঁ যে আমাৰ যিটো পাঠ্যক্ৰমৰ সময়সীমা অধ্যয়নৰ সময়সীমা সেই সাধাৰণ পাঠ্যক্ৰমৰ অধ্যয়নৰ সীমাতকৈ বেছি অৰ্থাৎ আমাৰ যদি 2 বছৰৰ পাঠ্যক্ৰম হয় তেতিয়াহ'লে তেওঁলোকে 4 বছৰ 3 বছৰীয়া পাঠ্যক্ৰমৰ কাৰণে 6 বছৰ আৰু 4 বছৰীয়া পাঠ্যক্ৰমৰ বাবে 8 বছৰ সময় পাব গতিকে তেওঁলোকে এটা বিভিন্ন কামত জড়িত হৈ থকাৰ কাৰণে বা উচ্চ শিক্ষাৰ পৰা বিভিন্ন কাৰণত বঞ্চিত হৈ থাকিব লগা যিটো পৰিস্থিতি হৈছে তাৰ মোকাবিলা কৰিবৰ কাৰণে এই অতিৰিক্ত সময়সীমা যিখিনি সুবিধা আছে তেওঁলোকে সেইখিনি লাভ কৰিব পাৰে তাৰ উপৰিও আমি এইটো কথা কৈছোঁ যে আমাৰ শিক্ষা ব্যৱস্থাত অংশগ্ৰহণ কৰিলে অতি কম মাচুলৰ বিনিময়ত তেওঁলোকে শিক্ষা সম্পূৰ্ণ কৰিব পাৰে আৰু আমাৰ মাচুল গোটেইখিনি মাচুল সামৰি পেলাই এটা ছেমিষ্টাৰত তেওঁলোকে পৰীক্ষা দিব তেওঁলোকে নামভৰ্তিৰ মাচুল দিব লগা হয় অৰ্থাৎ তাৰ কাৰণে তেওঁলোকে অতিৰিক্তভাৱে কোনো ধৰণৰ শিক্ষাৰ কাৰণে সামগ্ৰীৰ বা পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল-আপ বা মাৰ্কশ্বিট চাৰ্টিফিকেট ইত্যাদি বিভিন্ন যিবিলাক বস্তু থাকে তেওঁলোকৰ কাৰণে সেইবিলাক অতিৰিক্তভাৱে কোনো পইচা লোৱা নহয় নামভৰ্তিৰ পইচাৰ লগতে ন্যূনতম মাচুলৰ বিনিময়ত তেওঁলোকে শিক্ষাখিনি সম্পন্ন কৰিব পাৰে গতিকে এনেকুৱা যিখিনি আমাৰ সা সুবিধা আমি আগবঢ়াইছোঁ সেই সা সুবিধাখিনি যাতে ৰাইজৰ মাজলৈ যায় ৰাইজে যাতে সেইখিনি কথা গম পায় আৰু সেই অনুসৰি যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে সেই বিষয়ে আমি কৈছোঁ আৰু শেষত আমি এইটো কথা কৈছোঁ যে আমাৰ যিবিলাক ডিগ্ৰী আছে বা আমাৰ যিবিলাক পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁলোকে যোগ্যতা অৰ্জন কৰে সেই যোগ্যতা যে অন্যান্য বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ ডিগ্ৰীৰ সৈতে সমপৰ্যায়ৰ সেইটো ইউজিচিৰ ফালৰ পৰাও কোৱা হৈছে বিশ্ববিদ্যালয়সমূহৰ ফালৰ পৰাও কোৱা হৈছে চৰকাৰৰ ফালৰ পৰাও কোৱা হৈছে আৰু সেই ডিগ্ৰী তেওঁলোকৰ চাকৰি ক্ষেত্ৰতে হওক উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰতেই হওক বা অন্যান্য যিসকল তেওঁলোকে কামত তেওঁ ডিগ্ৰী ব্যৱহাৰ কৰিব তাৰ যে যোগ্যতা আৰু মান্যতা একে সেই সম্পৰ্কে আমি ৰাইজক কৈছোঁ আৰু ইতিমধ্যে আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ যোৱা বৰ্ষটোত বহুত কেইজনে নেট পাইছে বহুত কেইজনে আমাৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে চাকৰি পাইছে আমাৰ যিসকল চৰকাৰী চাকৰিয়াল অংশগ্ৰহণ কৰি আছে ইতিমধ্যে কৰ্মৰত হৈ আছে তেওঁলোকেও আমাৰ ডিগ্ৰীৰ পৰা সুফল পাইছে গতিকে আমাৰ ডিগ্ৰীৰ ক্ষেত্ৰত এই যে কোনো ধৰণৰ যোগ্যতাৰ ফালৰ পৰা কোনো ধৰণৰ যাতে অসুবিধা নহয় সেই কথাটো সুনিশ্চিত কৰা কথাটো আমি ৰাইজৰ মাজলৈ নিছোঁ এই 3টা কথা সামৰি মূলতঃ আমি আজি এই সজাগতা সভাখন অনুষ্ঠিত কৰিলোঁ আৰু মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ জৰিয়তেও এই কথাখিনি ৰাইজৰ মাজলৈ যায় আৰু ৰাইজেও যাতে আমাৰ শিক্ষা ব্যৱস্থাৰ লগত অংশগ্ৰহণ কৰি তেওঁলোকে উচ্চ শিক্ষাৰ যি সপোন সেই সপোন যাতে তেওঁলোকে পূৰণ কৰিব পাৰে হয় আমাৰ ডিকেডি কলেজত আমাৰ প্ৰায় সকলোখিনি বিষয়কে আমি মুকলি কৰি দিছোঁ কাৰণটো হ'ল কি যে আমাৰ এইটো এটা পুৰণা অধ্যয়ন কেন্দ্ৰ আৰু ইয়াতে আৰ্ট ছায়েন্স কমাৰ্চ তিনিওটা ষ্ট্ৰীমৰ শিক্ষা আছে গতিকে আমি যিখিনি আমাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আছে সেই স্নাতকোত্তৰ পাঠ্যক্ৰম স্নাতক পাঠ্যক্ৰম লগতে নিৰ্বাচিত কিছু ডিগ্ৰী আৰু ডিপ্ল'মা আমি ডিপ্ল'মা আৰু চাৰ্টিফিকেট এই পাঠ্যক্ৰমসমূহ আমি উপলব্ধ কৰিছোঁ
আৰু এই বছৰ আমি নতুনকৈ দিয়া পাঠ্যক্ৰমৰ ভিতৰত আমি 3টা বিষয় ইতিমধ্যে দিছোঁ পুৰণা পাঠ্যক্ৰমৰ লগত। সেইটো হ'ল যে মাষ্টাৰ ডিগ্ৰী ইন সংস্কৃতত MA, বেংগলীত MA আৰু বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স। বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স আমি এইবাৰ নতুনকৈ আগবঢ়াইছোঁ এই শিক্ষাবৰ্ষৰ পৰা। আৰু আমি ইতিমধ্যেই UGCৰ লগত MA যোগা প্ৰগ্ৰেমটোৰ কাৰণে যোগাযোগ কৰিছোঁ। আমি ইতিমধ্যে এটা পৰ্যায় অতিক্ৰম কৰিছোঁ আৰু আমাক অতি সোনকালে সেই প্ৰগ্ৰেমটো চলাবৰ কাৰণে অনুমতি দিব বুলি আমি আশাবাদী। 6 মাহৰ এইটো আপোনাৰ কোৰ্ছ ৱাইজ আমাৰ জেনেৰেল যিটো মাষ্টাৰ ডিগ্ৰী আছে সেই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে 6,150 টকা আৰু যিবিলাক ডিগ্ৰী আছে মানে গ্ৰেজুৱেট ডিগ্ৰীৰ কাৰণে 3,950 টকা। নাই, একে থাকিব। মাচুল আমি নবঢ়াওঁ। মাচুল বঢ়োৱাৰ আমাৰ আটাইতকৈ ডাঙৰ কম্পনেণ্টটো হ'ল যে আমি শিক্ষাৰ যিখিনি কিতাপখিনি ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়ে। গতিকে কিতাপ প্ৰিণ্টিং কৰা আৰু প্ৰস্তুত কৰা যিটো খৰচ, সেইটো খৰচ বাদ দি আমি বেছি তাতে আৰু এটি অতিৰিক্তভাৱে তেনেকুৱা মাচুল আমি লোৱা নাই। আমাৰ মুক্ত শিক্ষা ব্যৱস্থাটোৰ কাৰণে আমাৰ কোনো ধৰণৰ বয়সৰ সীমা নাই। আমি 18 বছৰ পাৰ হোৱাৰ পিছত যিহেতু আমাৰ হায়াৰ এডুকেশ্যন, গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। গতিকে হায়াৰ এডুকেশ্যন পাছ কৰিব লোৱাৰ কাৰণে আমি 18 বছৰৰ পিছৰ যিকোনো মানে বয়সৰ মানুহে আমাৰ উচ্চ শিক্ষা ল'ব পাৰে। আমাৰ বহুতবিলাক কৰ্মৰত লোকে অৱসৰৰ পাছতো তেওঁলোকে আমাৰ যি শিক্ষা ব্যৱস্থাত অংশগ্ৰহণ কৰে। আৰু আমি প্ৰতি বছৰে 2জন ছিনিয়ৰ মোষ্ট লাৰ্ণাৰক আমাৰ কনভকেশ্যন যেতিয়া সমাৱৰ্তন হয়, তেতিয়া সমাৱৰ্তনত আমাৰ মাননীয় ৰাজ্যপালে তেওঁলোকক মঞ্চলৈ মাতি নি সেই ডিগ্ৰী প্ৰদান কৰে। গতিকে যোৱা বছৰ আমাৰ প্ৰায় 77-78 বছৰ বয়সৰ লোকেও ধৰি লওক অধ্যয়ন কেন্দ্ৰত তেওঁ নামভৰ্তি কৰিব বিচাৰে, প্ৰথম পৰ্যায়ত অধ্যয়ন কেন্দ্ৰলৈ তেওঁলোকে যোগাযোগ কৰাটো তেওঁলোকৰ উচিত। তেওঁ যিজন সমন্বয়ক থাকে, আমি কোঅৰ্ডিনেটৰ বুলি কওঁ, তেওঁৰ লগত যোগাযোগ কৰিব, তেওঁলোকৰ পৰ্যায়তে সমস্যাটো চাব। আৰু যদি তেওঁ সমস্যাটো সমাধান কৰি দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ আঞ্চলিক পৰ্যায়ত এটা ৰিজনেল চেণ্টাৰ থাকে। আমাৰ যোৰহাটত এটা ৰিজনেল চেণ্টাৰ আছে। আমাৰ 4টা ৰিজনেল চেণ্টাৰ আছে: যোৰহাট, লখিমপুৰ, বঙাইগাঁও আৰু শিলচৰ। গতিকে এই গোটেই এৰিয়াটো আমাৰ যোৰহাট এৰিয়াৰ অন্তৰ্গত। গতিকে তেওঁ যোৰহাটৰ আঞ্চলিক কেন্দ্ৰৰ লগত যোগাযোগ কৰিব। আমাৰ অতিৰিক্ত সঞ্চালক আছে, তেখেতসকলে যোগাযোগ কৰি, সহকাৰী সঞ্চালক, তেখেতে সমস্যাটো সমাধান কৰিব। আৰু যদি তাতকৈও নহয়, তেতিয়াহ'লে আমাৰ ইউনিভাৰ্চিটি হেডকোৱাৰ্টাৰৰ লগত যোগাযোগ কৰিব পাৰে। গতিকে হেডকোৱাৰ্টাৰ, আঞ্চলিক চেণ্টাৰ আৰু ষ্টাডি চেণ্টাৰ, এই 3টা পৰ্যায়ত তেওঁলোকে সমস্যাখিনি সমাধান কৰিব পাৰিব। অসমীয়া মাধ্যম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আমাৰ এই বছৰৰ পৰা আমি 3টা বিষয়ত আমাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম অসমীয়া মাধ্যমত আমি আৰম্ভ কৰিছোঁ: MA এডুকেশ্যন, MA ছ'চিয়লজি আৰু MA পলিটিকেল ছায়েন্স। আৰু পৰ্যায়ক্ৰমে আমি বাকী যিবিলাক বিষয়, MA হিষ্ট্ৰী, MA ফিলচফি বা অন্যান্য যিবিলাক বিষয় আছে, সেই বিষয়বিলাকো আমি আৰম্ভ কৰিম। এতিয়া আমাৰ এইটো শিক্ষাবৰ্ষৰ পৰা 3টা মাধ্যমত আমি আৰম্ভ কৰিছোঁ, 3টা বিষয়ত। কিন্তু পৰীক্ষা তেওঁলোকে সকলো পৰীক্ষাতেই তেওঁলোকে অসমীয়া মাধ্যমত তেওঁ লিখিব পাৰিব। আমাৰ সেইটো অলৰেডি আছেই যে তেওঁ যি পৰীক্ষাই নহওক তেওঁ অসমীয়া মাধ্যমত লিখিব পাৰে। খালি ষ্টাডি মেটেৰিয়েলবিলাক অসমীয়া মাধ্যমত প্ৰস্তুত কৰাৰ কাৰণে গ্ৰেজুৱেশ্যনত চব আছে, কিন্তু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আমি এতিয়া 3টা আমি দিছোঁ আৰু লাহে লাহে বাকী বিষয়বিলাকো আমি সামৰিম। হয়, কাৰিকৰী ক্ষেত্ৰত আমাৰ যিবিলাক ডিপ্ল'মা আৰু চাৰ্টিফিকেট আছে, সেই ডিপ্ল'মা চাৰ্টিফিকেটসমূহ আমাৰ সাধাৰণতেই কাৰিকৰী কৌশলগত পাঠ্যক্ৰম। 13টা ডিপ্ল'মা আৰু 11টা চাৰ্টিফিকেট মই ইতিমধ্যে উল্লেখ কৰিছোঁ। আপোনালোকে যদি সেই পাঠ্যক্ৰমসমূহ চাই, আমি ইতিমধ্যে দিছোঁ, সেই পাঠ্যক্ৰমসমূহ দেখিব যে সেইখিনি আমাৰ কাৰিকৰীগত পাঠ্যক্ৰম। আমি বিশেষকৈ গুৰুত্ব দিছোঁ যে যিসকলে নৰ্মেল যিখিনি এডুকেশ্যন লৈ আছে, স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰি আছে, তেওঁলোকে তাৰ লগে লগে এটা ডিপ্ল'মা বা যদি চাৰ্টিফিকেট, তেনেকুৱা ধৰণৰ বৃত্তিমূলক চাৰ্টিফিকেট বা ডিপ্ল'মা যদি গ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁলোকে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম শেষ কৰা সময়লৈকে অতিৰিক্ত যোগ্যতা তেওঁলোকে পোৱাৰ এটা সুযোগ থাকে। আৰু সুযোগ পাইছোঁ যে আমাক নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল এডুকেশ্যন এণ্ড ট্ৰেইনিং, NCVT, তেওঁলোকে আমাক এছেছিং আৰু এৱাৰ্ডিং বডি, অৰ্থাৎ আমি ডিগ্ৰী দিবও পাৰোঁ আৰু ডিগ্ৰী পৰীক্ষাও ল'ব পাৰোঁ বুলি আমাক স্বীকৃতি দিছে যোৱা জুলাই মাহত। গতিকে আমাৰ এই লাহে লাহে এই কাৰিকৰী ক্ষেত্ৰতো, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বা বৃত্তিমূলক যিবিলাক পাঠ্যক্ৰম আছে, সেইবিলাক ক্ষেত্ৰতো আমি বিশ্ববিদ্যালয়খনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি আশাবাদী।